ইয়াৰ পিছতেই পথৰুঘাট শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক জাকিৰ হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ। চৰণে দুখানি আয়ো কিহেৰে পুজিমে তো আয়ো জীৱনী পুজিমে তো আয়ো পুজিমে তো আইতো কিহেৰে পুজিমে আইতোৰ চৰণে দুখানি বিশেষ তাৎপৰ্যপূৰ্ণ কথা হৈছে কবিতা। কবিতা হৈছে আত্মাৰ ভাষা, গীত হৈছে আত্মাৰ ভাষা। ডিচেম্বৰ 11 তাৰিখটো হৈছে কবিতাৰ দিন। আজিৰ এই অনুষ্ঠান শ্বিলঙৰে মনালিছা হিন্দু, ঠিক সেনেকৈ শ্বিলঙত থাকোঁতে যেতিয়া তেওঁ প্ৰথম ৰেডিঅ' সপোন চহৰৰ মৰমী শৰতৰ সোঁৱৰণি সোণালী শ্বিলঙৰে গধূলি ৰঙীন বজাৰ পাৰ হৈ সুধাকৈ ভৰিৰে দুবৰি গছকি গৈ মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে নাচে তৰা ছন্দে ছন্দে বিশ্ব ভৰা মহানন্দে সেই উলাহত সৰহ লাগি এবাৰ হিয়াই নাচেনে এবাৰ হিয়াই নাচেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 মহা মহা সাগৰৰে কত না ঢৌ লিখিলোঁ মহা মহা ছটা জনতাৰ মুখত হাঁহি বাবে যদিহে অকণো নেগাবে অকণি সহানুভূতিৰে মোৰ মাতৃভূমি পথৰুঘাটৰ প্ৰত্যেকজন হিন্দু মুছলমানৰ দেহ কোহে কোহে যেতিয়ালৈ বৈ থাকিব তেতিয়ালৈ মোৰ মাতৃভূমি পথৰুঘাটৰ ধূলি অকণো তহঁতৰ দৰে নপিসাচে লৰচৰ কৰিব নোৱাৰিব। প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কৈছিলা ৰাতিপুৱা যিমানেই বিলাই দিবা সিমানেই মহান হবা তাৰেই নাম সঁচা উদাৰতা। শ্ৰদ্ধা ভক্তি তুমি হ'লা দেশৰ সম্পদ দেশৰ ভৱিষ্যত দেশ মাতৃৰ দায়িত্ববোৰত তোমাৰো নকটাবা সময় অভাৱত কৰ্মৰ মাজেৰে মহান হোৱা মানৱ সমাজ। মোৰ মন যায় চৰাই হ'বলৈ বৈ থাকিবলৈ মোৰ মন যায় নিজৰা হ'বলৈ কুলু কুলু কৰি পাহাৰৰ পৰা নামি আহিবলৈ মোৰ মন যায় নদী